নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট হয়। যদি আপোনালোকে PM কিষাণৰ টকা যদি আপোনালোকে লাভ কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে কেইটামান কাম আপোনালোকে কৰিবই লাগিব আৰু সেইকেইটা কাম আপোনালোকে কেনেদৰে কৰিব আৰু কি কৰিব লাগিব। কাৰণ আপোনালোকে এটা কথা জানে যে 20 নম্বৰ কিস্তি যেটো প্ৰদান কৰিছিলে সেই 20 নম্বৰ কিস্তিত কিন্তু বহুত মানুহে টকা পোৱা নাছিলে বা তেওঁলোকৰ একাউণ্টত টকাই সোমোৱা নাছিলে। কিয় সোমোৱা নাই আপোনালোকে সেইখিনি জানিবলৈ হলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। তাৰ লগতে আৰু কেইটামান ইম্পৰ্টেণ্ট কথা আছে আপোনালোকক জনাম। কাৰণ সব PM কিষাণৰ যদি 20 নম্বৰ কিস্তি প্ৰদান কৰিলে সেইটো কিস্তিৰ সময়ত বহুত মানুহৰ PM কিষাণ যেটো আছিলে এটো ৰিজেক্ট হৈ গৈছিল। কিয় ৰিজেক্ট হ'ল আপোনালোকে হেইটো জানিব লাগিব আৰু আপোনালোকে সেই PM কিষাণ যদি ৰিজেক্ট হৈ গৈছে তেতিয়ালে আপোনালোকে সলভ কেনেকৈ কৰিব আজি সম্পূৰ্ণখিনি ডিটেইলছ আপোনাক জনাম। গতিকে সকলো এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। আপোনালোকে PM কিষাণ কিয় ৰিজেক্ট হ'ল আৰু আপোনাক কেনেদৰে সলভ কৰিব সেইখিনি জানিবলৈ হলে আপোনালোকে PM কিষাণৰ যেটো সাইড আছে আপোনালোকে প্ৰথমতে ইয়াতে আহক। ইয়াতে আহিলে আপোনালোকে দেখা পাব যে আপোনালোকৰ কি প্ৰবলেম হৈছে আৰু সেইখিনি প্ৰবলেম আপোনালোকে সলভ কেনেদৰে কৰিব মই সেইখিনি আপোনাক জনাম। ল্যাপটপ আছে বা ডেস্কটপ আছে বা মোবাইলতো আপোনালোকে চাব পাৰিব যে আপোনালোকৰ প্ৰবলেমটো কি হৈছে। আপোনালোকে প্ৰথমতে PM কিষাণৰ সাইড আপোনালোকে যেতিয়া এই PM কিষাণৰ সাইডত যেতিয়া আহিব আপোনালোকে আহিলে ইয়াতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকে দেখা পাব যে আপোনালোকৰ কিহৰ কাৰণে ৰিজেক্ট হৈছে কি হৈছে। চাওক ইয়াত ইম্পৰ্টেণ্ট নোটিছ আছে আপোনালোকে চাব। এই ইম্পৰ্টেণ্ট নোটিছটোত এইটোৰ কাৰণে দিয়া হৈছে যে আপোনালোকৰ ৰিজেক্ট কিয় হৈছে ইয়াত অলৰেডি কোৱা হৈ আছে বা আপোনালোকে ইয়াত দেখুৱা হৈছে যে আপোনালোকৰ ৰিজেক্ট কিয় হ'ল। এটা আপোনালোকে যদি 1 নম্বৰত চাই প্ৰথমতে যাক ফাৰ্মাৰ হু একুৱাৰ্ড ল্যান্ড অনাৰশ্বিপ আফটাৰ 01/02/2019 যদি আপোনালোকে যেতিয়া PM কিষাণ যেতিয়া আপোনালোকে এপ্লাই কৰিছিলে এপ্লাই কৰাৰ সময়ত যদি আপোনালোকে যেটো মাটি আপোনালোকে দেখুৱাইছিল হেতু যদি 2019 চনৰ পিছত আছিলে তেনেকুৱা যিমান মানুহৰ এপ্লাই কৰিছিলে সেই সকলৰ গোটেই মানুহৰ ইতিমধ্যে PM কিষাণৰ যেটো ৰিজেক্ট লিষ্ট আছিল সেই ৰিজেক্ট লিষ্টত আহি গৈছে আৰু যাৰ কাৰণে তেওঁলোকে হেতু টকা পোৱা নাই। যদি আপোনালোকে 2019 চনৰ পিছত মাটি আপোনালোকে দেখুৱাইছিলে তেতিয়া হলে আপোনালোকৰ সকলো মানুহৰ এইটো ৰিজেক্ট হৈছিল আৰু সেই সকল মানুহে PM কিষাণ পোৱা নাই। তাৰ পিছত চাওক 2 নম্বৰত আছে ইন কেছ হুৱেৰ মোৰ দেন ওৱান ফেমিলি মেম্বাৰ ইজ ৰিচিভিং বেনিফিট বোথ হাজবেণ্ড এণ্ড ওয়াইফ যদি আপোনালোকৰ ফেমিলিত দুজন মেম্বাৰ আছিলে ওয়াইফ আৰু হাজবেণ্ড দুয়োজনে যদি পাইছে তথাপিও আপোনালোকৰ এইখিনি ৰিজেক্ট হৈছে যাৰ কাৰণে আপোনালোকে সেই টকাখিনি পোৱা নাই। আৰু এইখিনি আপোনালোকে সলভ কৰিবলৈ হলে আপোনালোকৰ সব এইখিনি আপোনালোকে নতুনকৈ আপোনালোকে আকৌ ভেৰিফিকেশন বা আপোনালোকে KYC আপডেট কৰিব লাগে। ইয়াত সব দিয়া আছে দা বেনিফিট ফৰ সাচ কেছ হেভ বিন টেম্পৰাৰী উড ফিজিক্যালি ভেৰিফিকেশন ইজ কমপ্লিট বা হাজবেণ্ড দুয়োজনৰে আছিলে তেওঁলোকৰ ফিজিক্যালি ভেৰিফিকেশন যদি কমপ্লিট হোৱা নাই সেই সকলৰ ইতিমধ্যে ৰিজেক্ট হৈছে। আৰু আপোনালোকে এতিয়া সব এনেকৈ যদি আপোনালোকৰ ৰিজেক্ট হৈছিলে বা আপোনালোকৰ টকা আপোনালোকে লাভ কৰা নাই যদি আপোনালোকে ষ্টেটাস চেক কৰে তথাপি আপোনালোকে তাত চাব অলৰেডি ৰিজেক্ট হৈ আছে। কাৰণ আপোনালোকে ষ্টেটাস ইয়াতে চাব পাৰে নো নিউৰ ষ্টেটাস ইয়াত লিখা আছে আপোনালোকে চাব পাৰে। এতিয়া সব আপোনালোকৰ যিখিনি মানুহ এনেকুৱা প্ৰবলেম হৈছে যিখিনি মানুহৰ এই টকা লাভ কৰা নাই বা তেওঁলোকৰ এনেকুৱা ৰিজেক্ট হৈ গৈছে এতিয়া আপোনালোকৰ নতুনকৈ যেটো অপচন আহিছে সব এডিট এণ্ড আপডেট সেলফ ৰেজিষ্ট্ৰেচন আপোনালোকে এইটোত আপোনালোকে আপডেট কৰিব লাগিব এতিয়া নতুনকৈ। ইয়াৰ লগতে আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট হৈছে সব আপোনালোকে যদি ফাৰ্মাৰ আইডি এতিয়ালৈকে বনোৱা নাই তেতিয়াহ'লে আপোনালোকে এতিয়াই ফাৰ্মাৰ আইডি বনাওক তেতিয়া হ'লেহে আপোনালোকে PM কিষাণৰ টকা লাভ কৰিব। কাৰণ যেটো 21 নম্বৰ কিস্তি দিব সেই 21 নম্বৰ কিস্তিটো যদি আপোনালোকে লাভ কৰিব বিচাৰি আছে আপোনালোকে ফাৰ্মাৰ আইডি বনাবই লাগিব আৰু ফাৰ্মাৰ আইডি থাকিবই লাগিব। যদি নাই তেতিয়াহ'লে আপোনালোকে যদি 21 নম্বৰ কিস্তি দিয়ে হেতু আপোনালোকে আৰু লাভ নকৰিব বা আপোনালোকৰ PM কিষাণ যেটো আছে ৰিজেক্ট কৰি দিব। তাৰ লগতে ফাৰ্মাৰ আইডি বনোৱাৰ লগতে আপোনালোকৰ যিখিনি ৰিজেক্ট হৈ গৈছে আপোনালোকে এডিট এণ্ড আপডেটত আহি পেলাই আপোনালোকে আপডেট দিব লাগিব। আপোনালোকৰ যেটো আধাৰ নম্বৰ আছে আপোনালোকে আধাৰ নম্বৰ দি পেলাই যেতিয়া লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকৰ নতুনকৈ আপোনালোকৰ এজন নমিনি ইয়াত দিব লাগিব। যদি আপোনাৰ ওয়াইফৰ নামত যদি PM কিষাণ আছে হাজবেণ্ডৰ আধাৰ কাৰ্ডটো লগত দিব লাগিব। যদি হাজবেণ্ডৰ আছে ওয়াইফৰ আধাৰ কাৰ্ডটো ইয়াত দিব লাগিব। দি পেলাই আপোনালোকে নতুনকৈ আপডেট কৰিব লাগিব আৰু আপোনালোকৰ যেটো মাটিৰ কাগজ আছে আপোনালোকে সেই মাটিৰ কাগজখিনিও আপোনালোকে আপডেট কৰিব লাগিব ইয়াতে। তাৰ পিছত গৈহে আপোনালোকৰ যেটো PM কিষাণ যেটো নেক্সট পৰ্যায়ত যেটো PM কিষাণ দিব 21 নম্বৰ কিস্তি হেতু আপোনালোকে লাভ কৰিব। যদি আপোনালোকে এইখিনি কাম নকৰে তেতিয়াহ'লে PM কিষাণৰ আপোনাৰ টকা কেতিয়াও লাভ নকৰে। কাৰণ ইয়াত অটোমেটিকলি দেখুৱা হৈছে যে আপোনালোকৰ কিহৰ কাৰণে ৰিজেক্ট হৈছে আপোনালোকে 2019 চনৰ পিছৰ মাটি দেখুৱাখিনি ৰিজেক্ট হৈছে আপোনালোকৰ ফেমিলি দুজন মেম্বাৰে যদি পাইছে তথাপি ৰিজেক্ট হৈছে। গতিকে আপোনালোকে এইখিনি সলভ কৰিবলৈ হলে আপোনালোকে
আপডেট দিবই লাগিব PM কিষাণ আৰু ফাৰ্মাৰ আইডি আপোনালোকে বনাব লাগিব তেতিয়া হ'ব আৰু ইয়াত এটা ইম্পৰ্টেণ্ট কথা যেতিয়া আপোনালোকে আপডেট দিব ইয়াত যদি 2019 চনৰ পিছত আছে আপোনালোকে চাব আপডেট দিয়াৰ সময়ত যদি 2019 চনৰ পিছত আছে তেতিয়াহ'লে তাত ডেথ চাৰ্টিফিকেট বিচাৰি আছে আপুনি কাৰ পৰা আপোনালোকে মাটিখিনি কিনিছিলে বা কাৰ পৰা আপোনালোকে PM কিষাণৰ টকাটো আপোনালোকে PM কিষাণটো আপুনি ল'ব বিচাৰি আছে সেইখিনি এটা অপশ্যন থাকে আপুনি সেইখিনি দিব লাগিব আৰু সেইখিনি আপুনি আপডেট দিব লাগিব তাৰপিছত গৈ আপোনাৰ ছাকচেছফুলি হ'ব কিন্তু যদি 2019 চনৰ আগৰ থাকে তেতিয়াহ'লে আপুনি সেইখিনি দিব নালাগে জাষ্ট আপোনালোকে এটা নমিনি বা আপোনাৰ ফেমিলি মেম্বাৰ এটা আধাৰ কাৰ্ড আপোনালোকে ইয়াত আপডেট দিব লাগে যেনেদৰে আপোনাৰ যদি ৱাইফৰ নামত আছে হাজবেণ্ডৰ দিব লাগে আৰু হাজবেণ্ডৰ নামত থাকিলে ৱাইফৰ আপোনালোকে আধাৰ কাৰ্ডটো ইয়াত আপডেট দি পেলাই আপোনাৰ বাকী ডকুমেণ্টছ যিটো মাটিৰ যিটো জমানবন্দী কপি আছে সেইটো আপোনালোকে ইয়াত ছাবমিট কৰি দিলেই হ'ল সেইটো আপোনালোকৰ আৰু বেলেগ কোনো প্ৰব্লেম নহয় সেইটো আপোনালোকে ছাবমিট হৈ যাব এনেদৰে আপুনি ছাবমিট কৰাৰ পিছতহে আপোনালোকে PM কিষাণ টকা পাব তাৰপিছতো আৰু এটা কাম হৈছে আপোনালোকে যেতিয়া এনেকৈ আপডেট দিব আপডেট দিয়াৰ পিছত আপুনি EKYC কমপ্লিট কৰিব লাগিব EKYC আপোনালোকৰ OTP বেছ যিটো EKYC আছে আপুনি সেইটো দিব লাগিব কাৰণ আধাৰটো যেতিয়া আপোনাৰ ইয়াত লিংক থাকিব আৰু আধাৰ নম্বৰটো আপোনাৰ মোবাইল নম্বৰটো থাকিব লাগিব যদি মোবাইল নম্বৰ থাকে আপোনালোকে EKYC কমপ্লিট কৰিব পাৰে আপুনি এইখিনি কৰি যদি দিয়ে তেতিয়াহ'লে আপোনাৰ 100% যিটো 21 নম্বৰ যিটো কিস্তি প্ৰদান কৰিব সেইটো আপোনালোকে লাভ কৰিব গতিকে আপোনালোকে PM কিষাণৰ টকা লাভ কৰিবলৈ হ'লে যদি আৰু কিবা আপোনালোকে কৰিব লাগে বা আৰু কিবা জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব মই নেক্সট ভিডিঅ'ত বাকি আপোনালোক সলভ কৰিম যাতে আপোনালোকে PM কিষাণ টকাটো আপোনালোকে লাভ কৰিব পাৰে ধন্যবাদ